নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ইয়াৰ আগতো কৈছোঁ, আপোনালোকৰ মনত আছেনে নাই? যদি মনত থ'বলৈ লাগে মোৰ গোটেইখিনি কথা, সেইটো কাৰণে আপোনালোকে আমাৰ চেনেল ইমিডিয়েটলি ছাবস্ক্ৰাইব কৰিব। লগে লগে আপুনি আনকো যাতে ছাবস্ক্ৰাইব কৰে তাৰ কাৰণে উৎসাহিত দিব। কাৰণ আমি যি ধৰণে কথা বতৰাবিলাক পাতি আছোঁ, বেলেগে পতা নাই, সাহস নকৰে। এনেই বহুত কিবা কিবি কৈ আছে, আচল কথাবিলাক নকয়। এতিয়া অসমৰ যি বানপানী হ'ল, ইতিমধ্যে মই সেইটো সম্পৰ্কে আলোচনা কৰিছোঁ। আৰু মই ক'ব খুজিছোঁ, যিটো মই আগতো কৈছোঁ, যে প্ৰকৃতিৰ লগত কেতিয়াও আপুনি লীলা নকৰিব। লীলা নকৰিব। এতিয়া প্ৰকৃতিৰ ওপৰত কোনে লীলা কৰিছে? যোৱা 12টা বছৰ চৰকাৰৰ পৃষ্ঠপোষকতাত কৰ্পৰেটে লীলা কৰি আছে। হয়, আমাৰ ৰাজনৈতিক নেতা কোনো পিছ পৰি থকা নাই। বিজেপিৰ নেতা মন্ত্ৰীতো আছেই, আমাৰ অখিল গগৈ ডাঙৰীয়াও লীলা কৰি আছে। গতিকে এই যে লীলা, প্ৰকৃতিৰ যে লীলা যেতিয়াতো দিব ন, তেতিয়া পাত্তা নাপাব, কোনেও পাত্তা নাপায়। আমি আৰম্ভণিৰ পৰা দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰ যি এটা অভাৱনীয় যি ফ্লাড হ'ল অসমত, শিৱসাগৰ, চৰাইদেউ, গোটেই জিলাবিলাকত যি উদ্বেগ প্ৰকাশ কৰিব লাগিছিলে, মোদী বা যিবিলাকে আহি থাকে অসমীয়া গামোচা পিন্ধি, আকৌ অমিত শ্বাহটো সেইটো দলিয়াই দিয়ে, একো নাই, কোনো প্ৰব্লেম নাই, অন্ধ ভক্ত গাধৱকেইটা। তো বাছ গামোচাটো পিন্ধিলেই হ'ল, কোনো ধৰণৰ হেৰি নাই। হিমন্ত বিশ্বই ষ্টেটমেণ্ট দি আছে, না মোৰ মোদীৰ ওপৰত পূৰা বিশ্বাস আছে, যে কনফিডেঞ্চ আছে, তেওঁ কৰিব। এতিয়া যোৱা এসপ্তাহ নেকি তেওঁ চব মন্ত্ৰীৰ পিছে পিছে তেওঁ ফুৰি আছে, মন্ত্ৰীৰ পিছে পিছে ফুৰি আছে, ডাঙৰ মন্ত্ৰী সৰু মন্ত্ৰী চবতে। আৰু শেহতীয়া কথাটো হ'ল যে কেন্দ্ৰই তেখেতক আশ্বাসন দিছে যে না আমি পৰ্যাপ্ত পঠিয়াম, ৰিলিফ পঠিয়াম। এতিয়া প্ৰশ্নটো হ'ল, বানপানীত মানুহ মৰিলে, সৰ্বশান্ত হ'ল, সকাম হৈ গ'ল, এতিয়া ভোট হ'বলৈ বাকী আছে, ভোট হৈছেই চাগৈ কেইবাজনো। তো কেতিয়া ৰিলিফটো কেতিয়া হ'ব? ৰিলিফ কেতিয়া? এনেকৈতো চলিব নোৱাৰে। আচৰিত কথাটো হ'ল, এই যে ৰাহুল গান্ধী আপোনাৰ আন্দামান নিকোবৰৰ ওপৰত যিবিলাক কথা তেওঁ পাতি আছে, কাৰণ দেখা গৈছে যে এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো, এইটো পাগল নহয়। কাৰণ তেখেতৰ কথাবিলাকেই দেখা গৈছে যে মোদীৰ চবৰ লগত এই কথাবোৰ সেই একেটা লাইনতে কিন্তু গৈ আছে। তেওঁ পাগল নহয়। মোদীয়ে হয় হিমন্তৰ কথা ফ'ল' কৰা নাই, ৰাহুলৰ কথা ফ'ল' কৰিছে। আৰু সেইটো কেনেকৈ অভাৰকাম কৰিব চিটুৱেশ্যনটোক, তাৰ কাৰণে মাথা বেয়া হৈ আছে তাহাঁতৰ। তেওঁ পাগল নহয়, ইজ এ মেচিয়ৰ্ড লিডাৰ। আৰু মই ইয়াৰ আগতো কৈছোঁ, কেইবা হাজাৰ কোটি টকা আপোনালোকে ৰাহুল গান্ধীক পাপু সজোৱাৰ কাৰণে কাম কৰিছিল, পাত্তা পোৱা নাই। আৰু পাপু বনোৱাৰ যে কাম, তাত অকল বিজেপি নহয়, তাত কিন্তু যিসকলে আপোনালোকে দেখিছে কোনকেইটা কংগ্ৰেছ এৰি বিজেপিলৈ গৈছে, সেই গোটেই টিমটোৱে কিন্তু সেইটোৰ লগত এটা নেক্সাছ আছিলে। গতিকে যে পাহাৰ, সেইটো আপোনাৰ বিভিন্ন গছ গছনিৰে থাকক বা আমাৰ হিমালয় হওক, যি জম্মু কাশ্মীৰক কি কৈছিলে যে এইটো পৃথিৱীৰ নেকি স্বৰ্গ, এইটোৱে জান্নাত বুলি কৈছিলে। কিন্তু তাক কি কৰা হৈছে, বিশেষকৈ 370ৰ পিছত তাত অবৈধ প্ৰৱেশ হৈছে আমাৰ ভাৰতীয়বিলাকৰ। জুলুম চুলুমবিলাকৰ কথা মই বাদেই দিছোঁ। তাতকৈও ডাঙৰ কথাটো হ'ল যে সোনম ৱাংচুক, এনভাইৰমেণ্টেলিষ্ট, তেখেতে কি কৈ আছে, এই যে পাহাৰৰ যে বৰফ গলি আছে, সেইটোৰ লগত আমাৰ ৱেডাৰৰ কি সম্পৰ্ক, তাত যে AC ইউজ হৈ আছে, তাৰ লগত আমাৰ ৱেডাৰৰ কি সম্পৰ্ক আছে নাছে, এই কথা বতৰাবিলাক পাতি আছে। তেওঁ বেলেগ এটা মুভমেণ্ট কৰি আছিলে, সেই মুভমেণ্টৰ পৰা তেওঁ কংগ্ৰেছ জনতা পাৰ্টীৰ মুভমেণ্টলৈ গ'ল। আৰু তাত কি হ'ল সেইবিলাক আপোনালোকে গম পাইছে। এতিয়া সোনম ৱাংচুক চাইনাৰ এজেণ্ট, আমেৰিকা, পাকিস্তান বহুত কিবা কিবি কৈছিলে। এতিয়া আকৌ একবাৰ প্ৰমাণ হৈ গ'ল, ৱাংচুক ডাঙৰীয়াৰ যে পত্নী, তেখেত কিন্তু বিজেপিৰ এজেণ্ট। যিকোনো সময়ত চাব তেওঁ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৈ গুচি যাব, আৰামত গুচি যাব। কাৰণ তেওঁ কি কৈছে এতিয়া এই মুহূৰ্তত তেখেতে কৈ আছে যে ভাৰতবৰ্ষ নেকি হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, ভাৰতবৰ্ষত
সংস্কৃত ভাষাটোক মানে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰিব লাগে। আচৰিত কথা। যদি তেনেকুৱাই হয় তেতিয়াহ'লে এই যন্তৰ মন্তৰৰ তেওঁৰ পত্নীয়ে হিন্দু ৰাষ্ট্ৰ জিন্দাবাদ, হিন্দু ৰাষ্ট্ৰ জিন্দাবাদ চিঞৰ বাখৰ কৰিব লাগিছিলে আৰু সংস্কৃতত চব কথা পাতিব লাগিছিলে। সেইবিলাক তেওঁ কৰা নাই, বদমাচি কৰি আছে। চব যেতিয়া এই মানুহবিলাক যেতিয়া বিজেপিলৈ যায় নহয়, তাৰ আগৰ চিম্পটমছবিলাকতে গম পোৱা যায়। সেইটো মই কিন্তু আপোনালোকক দিলোঁ। এতিয়ালৈকে হিন্দী ৰাষ্ট্ৰভাষা হ'ব সেইটোৱে ঠিক হোৱা নাই। সংস্কৃত ৰাষ্ট্ৰভাষা, হিন্দু ৰাষ্ট্ৰ কেলে বুদ্ধৰ দেশ নহয় জানো? যদি আপুনি বৃহত্তৰ ভাৰতবৰ্ষৰ কথা কয়, নেপাল, তাত কি হয় বুদ্ধিষ্ট মেক্সিমাম। তাতো বুদ্ধিজম ওৱান থিং, যি মানে আমাৰ হিন্দুৰ সংকীৰ্ণতাৰ পৰা ওলাই আহি সৃষ্টি হৈছিলে। তাতো আপোনাৰ হিন্দু ৰাষ্ট্ৰৰ কাৰবাৰ তাত চলাইছিলে। গতিকে হিন্দু ৰাষ্ট্ৰই বচাব নোৱাৰে। এয়া আমাৰ অসমৰ শিৱসাগৰতে হওক, আমাৰ মানে নেপালতে হওক, বা ভাৰতবৰ্ষৰ আমাৰ এইটো নেপালী খুঁটিতে হওক, চবতে কিন্তু একেই অৱস্থা। সাধাৰণতে কি হয়, যদি ৰাতি আপুনি শোৱাৰ সময়ত দেখে যে বতৰটো একেবাৰে আকাশ ডাৱৰীয়া হৈ আছে, আমি এটা অনুমান কৰি লওঁ যে না ৰাতি পানী পৰিব বা ৰাতিপুৱালৈকে হয়তো পানী পৰিব। কিন্তু প্ৰকৃতিৰ লীলা যে মই ক'লোঁ নহয়, নেপালত কি হৈছিলে, নেপালত আগদিনাখন মানুহে গমেই পোৱা নাই, একদম টিপটপ হৈ আছে ৱেডাৰ, কোনো ধৰিব পৰা নাই। এই যে নতুন নতুন যে ছিষ্টেম, আমি অমুক ছিষ্টেমত তলমুক কৰিম কিবা কিবি, এই যে আমাৰ কিবা উপগ্ৰহ পঠোৱা নাছিলে জানো বাংলাদেশীক বিচাৰিবলৈ, আছাম পুলিচ দি বিচাৰি পৰা নাই, এতিয়া বাংলাদেশীক দি বিচাৰিবলৈ ওলাইছে। তো কথাটো এনেকুৱা হয় যে তেওঁলোকে ছিষ্টেমৰ নাম কয় আৰু ৰাইজে যাতে ফিল কৰে নাই তেওঁ চৰকাৰে কিবা এটা কৰি আছে। প্ৰকৃতিৰ লীলাৰ ওচৰত দেখা গৈছে, নেপালৰ ক্ষেত্ৰতো দেখা গৈছে, সম্পূৰ্ণ বিফল হৈছে। কাৰণ যি ছিষ্টেমবিলাক তাত ছেট আপ কৰা হৈছিলে, ছিষ্টেমৰ ওপৰেদি পানী বৈ গৈছে। আৰু তেওঁৰ যে মোদীৰ দৰত একদম উতলি উঠিছে, আমাৰ ৰাষ্ট্ৰপতি দুৰ্গা মুৰ্মুৰ ডাঙৰীয়াই উতলি উঠিছে। কিন্তু ভাই, চেৰিটি বিগেনছ এট হোম, এইটো অসমৰ ক্ষেত্ৰত কিয় অহা নাই আজি কপতি? এইটো হ'ব লাগিছিলে। খালি ৰিলিফ দিম লালিপপ দেখুৱাই আছে। এইটো কেলৈ হ'ব পাৰিছে? অসমতো কৰ্পৰেটৰ লুণ্ঠন চলি আছে। এইটো কয়লাই কওক, কাঠ কওক, যিয়ে কওক, এইবিলাক চব কৰ্পৰেটৰ লুণ্ঠন। তাত চৰকাৰৰ যদি পৃষ্ঠপোষকতা নাথাকে, এইটো অসম্ভৱ কথা, কোনো পধ্যেই সম্ভৱ নহয়। 2015 মনত পেলাওকচোন, এতিয়াতো গদি মিডিয়া অলপ বিপাঙত আছে। 2015ত নেপালত বৰ ডাঙৰ ভূমিকম্প হৈছিলে, বহু মানুহ মৰিলে। তেতিয়া কি কৰিছিলে, ভূমিকম্পৰ যে সাহায্য দিছিলে মোদী চৰকাৰে, সাহায্য যিমান দিছে তাতকৈ বেছি এডহে বেছি হৈ আছিলে। গদি মিডিয়াই মোদী, কাৰণ গদি মিডিয়াকতো এতিয়াহে আপোনালোকে 2026তেহে গম পালে, 2015তো গম পোৱা নাছিলে নহয়। হোৱাট ইজ গদি মিডিয়া? আমি চিঞৰ বাখৰ কৰি আছিলোঁ গদি মিডিয়াটো কি, আপোনালোকো মানিবলৈ ৰাজি নহয়। তো কথাটো হ'ল এনেকুৱা যে তাত সাহায্য কি দিব সেইটোক লৈ কিন্তু নেপালৰ এটা বিৰাট ডাঙৰ ৰিয়েকশ্যন হৈছিলে। হয়, কোনোবাই বিপদত পৰিছে, আপুনি তেখেতক অনুদান দিয়ক, সাহায্য কৰক, মানৱতা দেখুৱাওক, এইবিলাক চব ঠিকেই আছে। কিন্তু সেইটোতো অসমৰ ক্ষেত্ৰতো হ'ব লাগিছিলে ন। মানে আমাৰ অসমৰ মানে নেপালৰ ক্ষেত্ৰত তেওঁৰ মানে যিটো বৰফ হৃদয় গলি গৈছে, কিন্তু অসমৰ ক্ষেত্ৰত কিন্তু আপোনাৰ যি ধৃতৰাষ্ট্ৰৰ যি ভূমিকা তেওঁলোকে পালন কৰি আছে। তো গতিকে এই বস্তুটো অসমৰ ক্ষেত্ৰতো হ'ব লাগিছিলে। আৰু এই যে কৰ্পৰেটৰ লুণ্ঠন, এই কৰ্পৰেটৰ মানে জেনজিয়ে যি আন্দোলন ষ্টাৰ্ট কৰিছে, এতিয়া ধৰি লওক কুৱেশ্যন পেপাৰ লিক হওক, এক্সাম, এডুকেশ্যন ছিষ্টেম হওক, এই কথা বতৰাবিলাক ঠিকেই আছে। কিন্তু চৰকাৰৰ পৃষ্ঠপোষকতাত যে আপোনাৰ কৰ্পৰেটৰ যোনটো লুণ্ঠন চলি আছে, তাৰ বিৰুদ্ধে যদি জেনজি এটা ডাঙৰ মুভমেণ্ট, কি ভাৰতবৰ্ষ কি অসম চবতে ৰাষ্ট্ৰব্যাপী এইটো গঢ়ি তুলিব নোৱাৰে, তেতিয়া কিন্তু আপোনাৰ মানে সেই ইনষ্টিটিউশ্যন, এডুকেশ্যনেল ইনষ্টিটিউশ্যনে নাথাকিব, আপুনি পঢ়িব ক'ত? আপোনাৰ চাকৰিৰ প্ৰতিষ্ঠান নাথাকিব, আপুনি ফেক্টৰী নাথাকিব, আপুনি চাকৰি কৰিব ক'ত? এই কথাবিলাকক আপোনালোকে অনুধাৱন কৰিবলৈ চেষ্টা কৰক। বহুত লেট হৈছে, পলম নকৰিব, সোনকালে আহক, আমি চবেই জঁপিয়াই পৰোঁ বিষয়বিলাকত। আৰু অন্ধভক্তৰ যি কাৰবাৰটো আছে নহয়, এইটো টোটাল আপোনালোকে কিন্তু বন্ধ কৰক। কাৰণ প্ৰকৃতিয়ে কিন্তু আপোনালোকৰ চকু খুলি দিছে। তাৰপিছতো যদি আপুনি চকু খুলি কিনি কৈ আছে না মই শুই আছোঁ বুলি,
কোনো প্ৰভু আপোনাক কোনো বচাব নোৱাৰে। হিন্দু ৰাষ্ট্ৰ অমুক তমুক এইবিলাকত একো নহয়, কাৰণ যেতিয়া প্ৰকৃতিৰ লীলা কৰিব তেতিয়া হিন্দু মুছলমান কিন্তু কাকো এৰি নিদিয়ে। এইটো একদম স্পষ্ট কথা। আৰু লাষ্ট কথা আমাৰ এইটোৱে যে দুইটাৰে, সেইটো আমাৰ চুবুৰীয়া দেশ নেপালক নিশ্চয় সহায় কৰিব লাগিব, কিন্তু অসমক প্ৰায়ৰিটিটো দিয়া উচিত। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ আপোনালোকে শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।